নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 11 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। অসমত স্থাপন কৰা হ'ব স্যাটেলাইট ডাটা। ইজৰোৰ সহযোগত স্থাপন হ'ব এক কৃত্ৰিম উপগ্ৰহ। এই কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে ক'ত কি ঘটনা সংঘটিত হয় সকলো তথ্য লাভ কৰিব চৰকাৰে। আন এটা খবৰ, আমেৰিকাক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে টিম মহাশক্তি। এই মহাশক্তিত আছে ইৰাণ, ৰাছিয়া আৰু চীন। গালফত উলামত চলোৱা এই যুদ্ধাবাসক লৈ হাহাকাৰ লাগিছে আমেৰিকা। ট্ৰাম্পৰ সৈতে কোনো আলোচনা নকৰো বুলি স্পষ্ট কৰি দিছে ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেইনি। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল নতুন খবৰ। এতিয়াৰ পৰা চাউলৰ লগতে লাভ কৰিব চেনি, নিমখ আৰু দাইল। বজাৰতকৈ প্ৰতি কেজিত 25 টকা কম দামত লাভ কৰিব মচুৰ দাইল, 20 টকা কম দামত লাভ কৰিব প্ৰতি কেজি চেনি, 10 টকা কম দামত লাভ কৰিব নিমখ। অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এই ভাল খবৰটো দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু প্ৰশ্ন হৈছে যে 2026 চনৰ অসম বিধানসভা নিৰ্বাচনক উদ্দেশ্য কৰি এই সিদ্ধান্ত লৈছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। 2026ৰ পাছত এই আঁচনি থাকে নে নাথাকে, এই বস্তু বিনামূলীয়াকৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক দিয়ে নে নিদিয়ে সেয়াও হ'ব লক্ষণীয়। কিন্তু বজাৰতকৈ প্ৰতি কেজিত 25 টকাকৈ কম দামত মচুৰ দাইল প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, 20 টকা কম দামত প্ৰতি কেজি চেনি লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে, 10 টকা কম দামত লাভ কৰিব নিমখ। আন এটা খবৰ, মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ খবৰ। হিন্দু মুছলমান উভয় পক্ষই মানিব লাগিব কেইবাটাও নতুন নিয়ম। হিন্দু মুছলমান উভয় পক্ষই মাটি ক্ৰয় বিক্ৰয় কৰিলে ল'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি। হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি অবিহনে কোনো মুছলমানে হিন্দুৰ মাটি ক্ৰয় কৰিব নোৱাৰিব। কোনো মুছলমানে হিন্দুৰ মাটি আৰু হিন্দুৱে মুছলমানৰ মাটি ক্ৰয় কৰিব নোৱাৰিব। এই ডাঙৰ খবৰটো দিছে হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, কাছাৰৰ লক্ষীপুৰত 30 কোটি টকাৰ ড্ৰাগছ জব্দ। ড্ৰাগছ সহ এটা সৰবৰাহকাৰীকো আটক। ধৃত সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰা হৈছে 98,000 ইয়াবা টেবলেট। সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰা হৈছে 3,50,000 টকাও। পৰৱৰ্তী খবৰ, বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ পুনৰ বিতৰ্কিত ফেচবুক পোষ্ট। শিখা শৰ্মাই কৈছে অসম ভাৰতৰ অংগ, গতিকে ভাৰতৰ আন ৰাজ্যৰ মানুহ অসমৰ বাবে ক্ষতিকাৰক নহয়। মুছলমানৰ মূল শিপাডাল ভাৰতীয় নহয়, আৰবৰ হয়, গতিকে তেওঁলোক আমাৰ আপোন নহয়। মুছলমান আমাৰ আপোন নহয় বুলি মন্তব্য কৰিছে বিতৰ্কিত লেখিকা শিখা শৰ্মা। এটাৰ পাছত এটাকৈ বিতৰ্কিত মন্তব্য কৰি আহিছে এইগৰাকী বিতৰ্কিত লেখিকা শিখা শৰ্মাই। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এই লেখিকাগৰাকীৰ বিৰুদ্ধে। আন এটা খবৰ, চাইবাৰ আক্ৰমণৰ বলি ইলন মাস্কৰ এক্স। বিশ্বৰ অন্যতম ধনী ব্যক্তি ইলন মাস্কৰ মালিকানাধীন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্স এক বৃহৎ চাইবাৰ আক্ৰমণৰ বলি হৈছে। সোমবাৰে পুৱাৰ পৰাই এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ বিভিন্ন দেশত প্লেটফৰ্মৰ ব্যৱহাৰকাৰীসকলে কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছে। বহুতে এক্সত প্ৰৱেশ কৰিব পৰা নাছিল, আনহাতে কিছুমানে লগ ইন কৰিবলৈ সক্ষম হৈছিল যদিও বিভিন্ন ফিচাৰ ব্যৱহাৰ কৰিব পৰা নাছিল। ব্যৱহাৰকাৰীসকলৰ এই অস্বস্তিৰ মাজতে ইলন মাস্কে নিজে ফেচবুকত এটা পোষ্টৰ জৰিয়তে চাইবাৰ আক্ৰমণৰ কথা নিশ্চিত কৰে। তেওঁ লিখিছে এক্স এটা ডাঙৰ চাইবাৰ আক্ৰমণৰ সন্মুখীন হৈছে। অৱশ্যে বহু ব্যৱহাৰকাৰীয়ে জনাইছে যে কাৰিকৰী বিজুতিৰ পিছতো এক্স কিছু সময়ৰ বাবে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে। যদিও ইলন মাস্কে প্ৰত্যক্ষভাৱে ইয়াৰ চাইবাৰ আক্ৰমণৰ
আক্ৰমণ বুলি দাবী কৰিছিল তথাপিও তেওঁ কোনো নিৰ্দিষ্ট প্ৰমাণ দিয়া নাছিল ইয়াৰ পূৰ্বে 2023 চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাক্ষণত এক্সৰ একে ধৰণৰ সমস্যা হৈছিল সেই সময়ত প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে হোৱা সাক্ষাৎকাৰ কাৰিকৰী ত্ৰুটিৰ বাবে নিৰ্ধাৰিত সময়তকৈ 40 মিনিট পিছত আৰম্ভ হৈছিল পৰৱৰ্তী খবৰ অসম বাজেট 2024-25 এখন আনৰ পিঠাৰে বিহু পতা বাজেট ৰাইজৰ দল হৰপ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে দাখিল কৰা বাজেটক লৈ হৰপ হৈ পৰিছে ৰাইজৰ দলে প্ৰেছ বিজ্ঞপ্তি যোগে কৈছে যি সময়ত অসমৰ নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণে কোনো পদক্ষেপ লোৱাৰ পৰিকল্পনা দেখা পোৱা নগল অসম চৰকাৰে পূৰ্বে প্ৰতি বছৰে 1 লাখকৈ নিযুক্তি দিয়াৰ কথা কৈছিল যদিও সোমবাৰে বিধানসভাত দিয়া তথ্য মতে জানুৱাৰী 2025 লৈকে চৰকাৰী চাকৰি দিছে 1,19,899টা এই কথাই দেখকৈ প্ৰমাণ কৰে বিজেপি চৰকাৰৰ মিথ্যাচাৰিতা আৰু অসমৰ নিবনুৱাসকলক কৰা প্ৰবঞ্চনা কেৱল মাত্ৰ ভোট বেংকৰ স্বাৰ্থত অৰুণোদয়ৰ লগতে অন্যান্য আঁচনিৰে কেইটামান টকা দি ৰাইজৰ মন ভুলাই আগন্তুক নিৰ্বাচনত জয়ী হোৱাৰ কৌশলেৰে এই বাজেট পৰিস্ফুট হৈছে অৰ্থাৎ অসমীয়া মানুহক কৰ্মমুখী কৰি তোলাৰ বিপৰীতে এনেকুৱা কৰিবলৈ তথা অধিক অপেছাদাৰী কৰিবলৈ বাজেটত বিভিন্ন লোভনীয় আঁচনি ঘোষণা কৰা হৈছে বুলি উল্লেখ কৰিছে ৰাইজৰ দলে কিন্তু তাতো বিফল হৈছে অসম চৰকাৰ পৰৱৰ্তী খবৰ চোৰাংচোৱাগিৰিৰ অভিযোগ দুজন ব্ৰিটিছ কূটনীতিবিদক ৰাছিয়া এৰি যাবলৈ নিৰ্দেশনা দিলে ভ্লাদিমিৰ পুটিনৰ চৰকাৰে দুখন ব্ৰিটিছ কূটনীতিবিদৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ অভিযোগ উত্থাপন কৰিছে ৰাছিয়াই সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা তথ্য অনুসৰি মস্কোৱে কূটনৈতিক বিষয়া দুজনক 2 সপ্তাহৰ ভিতৰত ৰাছিয়া এৰি যাবলৈ নিৰ্দেশনা দিছে বৰ্তমান ভ্লাদিমিৰ পুটিনৰ প্ৰশাসনে আমেৰিকাৰ সৈতে কূটনৈতিক সম্পৰ্ক উন্নীতকৰণৰ চেষ্টা চলাই আছে কিন্তু ইউৰোপীয় দেশসমূহৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আপাত দৃষ্টিত নিম্নগামী খৰপিল গতিৰ দিশে আগবাঢ়িছে সোমবাৰে ৰাছিয়াই পুনৰ একেটা ভাবমূৰ্তি উত্থাপন কৰি দুজন ব্ৰিটিছ কূটনীতিবিদক গুচি যাবলৈ নিৰ্দেশনা দিছে আন এটা খবৰ ঋণৰ ওপৰত নিৰ্ভৰশীল নিৰ্বাচনমুখী বাজেট ক'ৰ পৰা আহিব বাজেটত ধাৰ্য কৰা পুঁজি এইবাৰ হৰপ হৈ পৰিছে ডাক্তৰ ভৱেন চৌধুৰী 2025-26ৰ বাবে বিত্তমন্ত্ৰী অজন্তা নিয়োগে উত্থাপন কৰা বাজেটখনে অসমৰ জনগণক নিজৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত কোনো সঠিক পথৰ সন্ধান দিব নোৱাৰিলে মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে নাই কোনো সবল পদক্ষেপ নিবনুৱা সমস্যা সমাধানৰ বাবে কোনো সুদূৰ প্ৰসাৰী আঁচনিৰ উল্লেখ নাই কৃষকৰ সমস্যা সমাধানৰ বাবে কোনো বিস্তৃত পৰিকল্পনা নাই মুঠতে বাজেটখন হিতাধিকাৰী সৃষ্টি কৰা তথ্য তথা নিৰ্বাচনমুখী এখন গতানুগতিক বাজেটহে বুলি উল্লেখ কৰিছে আম আদমি পাৰ্টি বাজেটক লৈ আপ অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাক্তৰ ভৱেন চৌধুৰীয়ে বাজেটত ধাৰ্য কৰা 1,55,895 কোটি টকাৰ উৎস কি বুলি চৰকাৰক প্ৰশ্ন উত্থাপন কৰি কয় যে চৰকাৰে বাৰম্বাৰ কৈ আহিছে যে উন্নয়নৰ নামতহে ঋণ লৈছে তথাপিও যদিও তথ্যই কয় যে চৰকাৰে মূল ধনী ব্যয়তকৈ ৰাজ ব্যয়তহে অত্যাধিক গুৰুত্ব আৰোপ কৰিছে চৰকাৰখনে উৎপাদনশীল কাম ব্যয় বৃদ্ধি কৰাৰ পৰিৱৰ্তে হিতাধিকাৰী সৃষ্টি আৰু ব্যয়ত অধিক গুৰুত্ব প্ৰদান কৰিছে যি ৰাজ্যখনৰ অৰ্থনৈতিক ভৱিষ্যতৰ বাবে শুভ লক্ষণ নহয় বুলি মন্তব্য কৰিছে ভৱেন চৌধুৰীয়ে পুনৰ কৈছে যে বাজেটে অসমৰ আৰ্থিক সংকটৰ পৰা উদ্ধাৰ কৰিব পৰাকৈ গ্ৰহণ কৰা কোনো দিগদৰ্শী বাজেট নহয় ই সম্পূৰ্ণৰূপে বাস্তৱ বিমুখ ঋণ নিৰ্ভৰশীল আৰু সাধাৰণ মানুহক মূল্যবৃদ্ধি মুদ্ৰাস্ফীতি ক্ৰয় ক্ষমতা হ্ৰাস আদিৰ পৰা একেবাৰে সকাহ দিব নোৱাৰা বাজেট বুলিও মন্তব্য কৰিছে ভৱেন চৌধুৰীয়ে